মই বৰ্তমান উপস্থিত মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ বৰালিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ হিন্দুজাপুৰী গাঁৱত আৰু যোৱা কিছুদিন পূৰ্বে আমি দৈনন্দিন বাৰ্তাৰ লগতে ডিবি নিউজত এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। এইখন বৃহত্তৰ অঞ্চলত যাতায়াতৰ বাবে গড়কাপ্তানি পথৰ ওপৰত এখন বাঁহৰ দলং বনোৱা হোৱালৈ আমি এখন বাতৰি প্ৰস্তুত কৰিছিলোঁ আৰু ঠিক সেই বাতৰিটো প্ৰস্তুত কৰাৰ পিছত প্ৰকাশ হোৱাৰ পিছতেই বৰালিমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীকে আদি কৰি সম্পদ এইখন দলং বনোৱাৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰা বুলি ইতিমধ্যে গাঁৱৰ মুৰব্বীসকলে বা গাঁৱৰ লোকসকলে আমাক জনাইছে। আমি এইখন দলঙৰ সবিশেষ দৃশ্য বা দলংখন বনাবলৈ প্ৰায় 1 লক্ষাধিক টকা খৰচৰ ব্যৱধানত বৃহত্তৰ অঞ্চলৰ লোকসকলে সহজ সৰলভাৱে যাতায়াত কৰিব পাৰিছে। আনকি এইখন একমাত্ৰ গড়কাপ্তানি পথ, যিখন পথৰে ৰূপহীবিলাকে আদি কৰি বিভিন্ন চৰ চাপৰিৰ গঞা ৰাইজে বজাৰলৈ অথবা বৰালিমাৰী বৃহত্তৰ বজাৰৰ লগতে হিন্দুজাপুৰী বাছ আস্থানলৈ যোৱাৰ একমাত্ৰ অহা যোৱা কৰাৰ একমাত্ৰ পথছোৱা আৰু এই একমাত্ৰ পথছোৱা তেনেই পৰি ৰোৱাৰ বাবে লোকসকলে যাতায়াত কৰিব লগা হৈছিলে। জৰুৰীকালীনভাৱে এম্বুলেন্সকে আদি কৰি অন্যান্য যান বাহন অহা যোৱাটো কল্পনাৰ বাহিৰত আছিলে, কিন্তু হিন্দুজাপুৰী লোকসকলৰ হিন্দুজাপুৰী গঞা আজি এই দলংখন নিৰ্মাণ কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে মই সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।